নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোত এই 3টা ৰাশিয়ে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহটোত এওঁলোকৰ ফলাফলৰ ক্ষেত্ৰত বৰ্ণন এনেধৰণৰ। এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটো পৰিয়ালৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে শুভ হ'ব আৰু ঘৰত নতুন সদস্যও আহিব পাৰে। আপোনাৰ ঘৰৰ মানুহবোৰ আপোনাৰ লগত সুখী হ'ব আৰু আপুনিও হয়তো কোনো সদস্যৰ পৰা উপহাৰ পাব। এনে পৰিস্থিতিত বাহিৰৰ ঘৰত যিকোনো বিষয়ৰ কথা কোৱাৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। মাক দেউতাকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ তেওঁলোকৰ এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যদিহে তেওঁলোক ইতিমধ্যে কোনো গুৰুতৰ ৰোগত ভুগি আছে, তেন্তে চিকিৎসকৰ সৈতে যোগাযোগত থাকক আৰু মাজে মাজে তেওঁলোকৰ পৰীক্ষা কৰি থাকিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ীসকলে কম পৰিশ্ৰমেৰে ভাল ফলাফল লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। বহু ক্ষেত্ৰৰ পৰা আকৰ্ষণীয় অফাৰ পাব পাৰে। আপোনাৰ প্ৰতিযোগীসকলৰ বিশেষ যত্ন লওক আৰু আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ গ্ৰাহকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। এই মাহটো চৰকাৰী বিষয়াসকলৰ বাবে খুবেই ভাল হ'ব আৰু তেওঁলোকে নিজৰ ঊৰ্ধ্বতৰ বিষয়াৰ পৰা সন্মান লাভ কৰিব। ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিসকলেও এই মাহত সহকৰ্মীসকলৰ পৰা উপযুক্ত সহায় লাভ কৰিব আৰু তেওঁলোকৰ পদোন্নতিও হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ পঢ়া শুনাক লৈ কোনো সন্দেহ হৈছিল, তেন্তে এই মাহত সেই কথা নাইকিয়া হৈ যাব আৰু আপুনি আপোনাৰ বিষয়টোত অধিক কষ্ট কৰিব। শিক্ষকসকলেও আপোনাৰ লগত সুখী হ'ব, যাৰ বাবে আপুনি সুখী হৈ থাকিব। এই সময়ছোৱাত আপোনাৰ সহপাঠীৰ সৈতেও কোনো বিষয়ক লৈ কাজিয়া হ'ব পাৰে। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আৰু কিছু ফলাফলৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহত আপুনি ভাল খবৰ পাব পাৰে। চাকৰিৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ বাবে এই মাহটো অতি শুভ। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। সম্পৰ্কত বাস কৰি থকা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে নিজৰ সঙ্গীৰ পৰা সন্দেহৰ অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক আৰু কোনো ধৰণৰ ঘৃণা মনলৈ সোমাবলৈ নিদিব। কোনো এটা বিষয়ৰ সন্দৰ্ভত বিবাহিত লোকৰ সঙ্গীৰ সৈতে মতানৈক্য হ'ব যদিও অতি সোনকালে ইয়াৰ অন্ত পৰিব। বিবাহিত মানুহে নিজৰ বাবে বিবাহৰ প্ৰস্তাৱ পাব পাৰে, কিন্তু আপোনাৰ অজ্ঞানতাৰ বাবে সেয়া আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। এনে পৰিস্থিতিত নিজৰ চৌপাশৰ বিশেষ যত্ন লওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। ৰক্তচাপ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। মাহৰ দ্বিতীয় সপ্তাহত এই সন্দৰ্ভত কোনো সমস্যা হ'ব পাৰে। যদি আপুনি যিকোনো শাৰীৰিক খেল খেলে, তেন্তে এই মাহত আপুনি মেৰুদণ্ডত বিশেষ কষ্ট পাব পাৰে আৰু আপুনি জঠৰতাত ভুগিব পাৰে। এই মাহত আৰু অন্য কোনো স্বাস্থ্য সম্পৰ্কীয় সমস্যা নহ'ব আৰু গোটেই মাহটো সুখ শান্তিৰে পাৰ হ'ব। এই মাহত আপুনি নিজকে মানসিকভাৱে শক্তিশালী বুলি বিবেচনা কৰিব আৰু আপোনাৰ দক্ষতাও বৃদ্ধি পাব। যদি কিছুমান কথাৰ বাবে মনত অস্থিৰতা অনুভৱ হ'ব পাৰে, তথাপিও তাৰ সমাধান অতি সোনকালে বিচাৰি পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত
বগা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল ছেপ্টেম্বৰ মাহটোত কৰ্কট ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ বৰ্ণন। সিংহ ৰাশি ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ ফলাফল লাভ কৰিব। এই মাহত আপোনাৰ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব, যিয়ে সকলোৰে মাজত পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি কৰিব। আপোনাৰ পুৰণি বন্ধু বান্ধৱী আৰু আত্মীয়ৰ লগতো কথা বতৰা হ'ব পাৰে, যাৰ ফলত আপোনাৰ মনটো সুখী হৈ থাকিব। এই সময়ছোৱাত ঘৰৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতাৰ অনুভৱ হ'ব। পৰিয়ালত আপোনাৰ প্ৰতিও বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে অত্যন্ত আগ্ৰহ। যদি আপোনাৰ এটা পৰিয়াল আছে তেন্তে আপুনি হয়তো কিছু ভাল খবৰ পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি আপোনাৰ আৰ্থিক খৰচ নিয়ন্ত্ৰণ কৰিব, যাৰ ফলত অধিক সঞ্চয় হ'ব। ব্যৱসায়ত বৃদ্ধিও সম্ভৱ, কিন্তু এই সময়ছোৱাত চাৰিওফালে সাৱধানতাৰ অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজন আৰু আপুনি কোনো কাৰণতে শত্ৰুক আপুনি সহজ বুলি নাভাবিব, কাৰণ শত্ৰুৱে আপোনাক ক্ষতি কৰিব পাৰে। ব্যৱসায়ত আপুনি পৰিয়ালৰ কোনো সদস্যৰ পৰা সহায় পাব। চৰকাৰী খণ্ডত কাম কৰা কৰ্মচাৰীসকলে এই মাহত নিজৰ কামত সন্তুষ্ট যেন লাগিব আৰু তেওঁলোকৰ কৌতূহল বাঢ়িব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে চাকৰি বিচাৰিব, যাৰ বাবে তেওঁলোকৰ মন অস্থিৰ হৈ থকাৰ সম্ভাৱনা আছে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি সাংবাদিকতা, পৰিচালনা বা কম্পিউটাৰৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত আপুনি সফলতা লাভ কৰিব আৰু আকাংক্ষিত ফলাফল পাব। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন পদ্ধতিৰে অধ্যয়ন কৰাত মনোনিৱেশ কৰিব, যিয়ে তেওঁলোকক আপোনজনৰ পৰাও সহায় লাভ কৰাত সহায় কৰিব। যদি আপুনি যিকোনো চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত সফলতা লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এনে পৰিস্থিতিত সজাগ হওক আৰু কোনো সুযোগ হেৰুৱাব নালাগে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ কাৰোবাক ভাল পালে তেওঁ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব, কিন্তু আপুনি তেওঁৰ ওপৰত সন্তুষ্ট নহ'ব। বিবাহিত লোকসকলে পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যিয়ে তেওঁলোকৰ মনটো সুখী কৰি ৰাখিব। আপুনি আপোনাৰ সংগীৰ সৈতে আপোনাৰ জীৱনত নতুন কিবা এটা কৰাৰ পৰিকল্পনা কৰিব পাৰে, যিয়ে আপোনাৰ জীৱনত এক স্মৰণীয় মুহূৰ্ত যোগান ধৰিব। যিসকলৰ বিবাহ হোৱা নাই সেই ব্যক্তিসকলে এই মাহত হতাশ অনুভৱ কৰিব, কিন্তু এনে পৰিস্থিতিত আপোনাৰ আত্মবিশ্বাস আগতকৈ অধিক শক্তিশালী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ শাৰীৰিকভাৱে আপোনাৰ সৰু সৰু সমস্যা হ'ব পাৰে, কিন্তু সামৰিকভাৱে আপুনি সুস্থ হৈ থাকিব। চৰ্দি আৰু কাহৰ সমস্যাই মাহৰ মাজভাগত আমনি কৰিব পাৰে। যদি আপুনি কেঞ্চাৰৰ দৰে ৰোগত আক্ৰান্ত তেন্তে এই মাহত নিজৰ বিশেষ যত্ন লওক, নহ'লে হঠাতে বিষৰ সৃষ্টি হ'ব পাৰে। এই মাহত নিজৰ চিন্তা নিয়ন্ত্ৰণত ৰাখক আৰু অপ্ৰয়োজনীয় মানসিক চাপৰ পৰা আঁতৰি থাকক। মাহটোৰ কিছুমান দিন আহিব যেতিয়া আপোনাৰ মনটো এটা ঠাইত নাথাকিব আৰু সকলো ধৰণৰ বেয়া চিন্তা আপোনাৰ মনলৈ আহি থাকিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল ছেপ্টেম্বৰ মাহটোত সিংহ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। কন্যা ৰাশি ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহটোত লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণন এনেধৰণৰ। তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ পৰিয়ালৰ কোনোবা আত্মীয়ই আপোনাৰ সুবিধা ল'বলৈ চেষ্টা কৰিব, কিন্তু আপুনি এই বিষয়ে প্ৰায়ে গম নাপাব। এনে পৰিস্থিতিত নিজকে সজাগ কৰি ৰাখক আৰু কোনো ধৰণৰ লোভত নপৰিব। অৱশ্যে ইয়াত আপোনাৰ
পিতৃ মাতৃৰ মতামত অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। আপোনাৰ চঞ্চল স্বভাৱৰ বাবে পৰিয়ালৰ কোনো সদস্যৰ লগত কাজিয়া হ'ব পাৰে, গতিকে একো কোৱাৰ আগতে নিজকে নিয়ন্ত্ৰণ কৰি চিন্তা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ টকা বহু মাহ ধৰি ক'ৰবাত আবদ্ধ হৈ আছে বা কোনোবাই আপোনাৰ টকা লৈ যদিহে নিদিয়ে, তেন্তে এই মাহত এই সমস্যা সমাধান হ'ব আৰু আবদ্ধ হৈ থকা টকাখিনি ঘূৰি আহিব। ইয়াৰ উপৰিও এই মাহত খৰচ বৃদ্ধি পাব, যাৰ ফলত সঞ্চয় হ্ৰাস পাব। যদি আপুনি নিয়োজিত হৈ আছে, তেন্তে আপুনি নিজৰ কেৰিয়াৰৰ বিষয়ে চিন্তাশীল হৈ নতুন চাকৰি বিচাৰিব পাৰে। আপুনি আপোনাৰ কামত কম নিয়োজিত অনুভৱ কৰিব, যাৰ বাবে আপোনাৰ সহকৰ্মীসকলে আপোনাৰ ওপৰত হতাশ হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ বেছিভাগ সময় নতুন চাকৰিৰ সন্ধানত কটাব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহৰ আৰম্ভণি খুবেই ভাল হ'ব আৰু আপুনি শিক্ষাৰ ক্ষেত্ৰত প্ৰশংসাৰ যোগ্য হৈ পৰিব। শিক্ষকসকল আপোনাৰ লগত সুখী হ'ব, যিয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব। যদি আপুনি ভূগোল, ইতিহাস আৰু চিকিৎসা ক্ষেত্ৰৰ ছাত্ৰ, তেন্তে এই মাহটো আপোনাৰ বাবে খুবেই ভাল বুলি প্ৰমাণিত হ'ব আৰু আপুনিও হয়তো কিছুমান ভাল অফাৰ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত এনে চাকৰি বিচাৰিব পাৰিব, য'ত তেওঁলোকে সফলতা লাভ কৰিব পাৰে। এনে পৰিস্থিতিত যিকোনো ঠাইত কাম কৰাৰ আগতে সেই বিষয়ে সম্পূৰ্ণ তদন্ত কৰাটো নিশ্চিত কৰক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, প্ৰেম এক মিশ্ৰিত জীৱনৰ ফল। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত কথা পাতি আছে, তেন্তে সেই কথা বতৰা এই মাহত বন্ধ হ'ব পাৰে। কিবা কাৰণত দুয়োৰে মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি হতাশ হৈ থাকিব পাৰে, কিন্তু একে সময়তে নতুন সংগীও বিচাৰি পাব। যদি আপুনি বিবাহিত, তেন্তে কোনো বিষয়ক লৈ আপোনাৰ সংগীৰ সৈতে তীব্ৰ কাজিয়া হ'ব পাৰে। অবিবাহিত লোকসকলে এই মাহত নতুন জীৱন সংগী বিচাৰি পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে খুবেই ভাল হ'ব। উশাহ নিশাহৰ সমস্যাত ভুগি থকা যিসকল ৰোগী, সেই ৰোগীসকলে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি আপুনি শেহতীয়াকৈ কোনো ৰোগত আক্ৰান্ত হৈছে, তেন্তে এবাৰ চিকিৎসকৰ পৰামৰ্শ লওক। মুঠৰ ওপৰত এই মাহত আপুনি কোনো ডাঙৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব নালাগিব। এই মাহটো মানসিকভাৱে ভাল হোৱাৰ সম্ভাৱনা আছে। এই মাহত আপুনি আপোনাৰ যুক্তিসংগত ক্ষমতাক নতুন সম্প্ৰসাৰণ দিয়াত ব্যৱহাৰ কৰিব, যিটো ভৱিষ্যতেও আপোনাৰ বাবে উপযোগী হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল ছেপ্টেম্বৰ মাহটোত লাভ কৰিবলগীয়া কন্যা ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।